স্টোৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ সংহাৰী বানক লৈ এতিয়া চিন্তিত হৈছে ফাদাৰলেণ্ড ইজৰাইল। একযোগে পোষ্ট কৰিছে আৰু অসমৰ বানত বা বানাক্ৰান্তক লৈ তেওঁলোকে দুখ প্ৰকাশ কৰিছে। স্পষ্টকৈ কৈছে অসমৰ বানাক্ৰান্তৰ সৈতে আছে ইজৰাইল। আৰু এনেকৈ এতিয়া অসমৰ সংহাৰী বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তাৰ সমান্তৰালকৈ দুখ প্ৰকাশ কৰিছে ফাদাৰলেণ্ড ইজৰাইলে। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো প্ৰাইজ ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম মেড ডাঙৰ খবৰ। অসমৰ বানক লৈ উদ্বেগ প্ৰকাশ ইজৰাইলৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বান পীড়িতলৈ ইজৰাইল দূতাবাসৰ বিশেষ বাৰ্তা, এক্স যোগে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ভুক্তভোগী পৰিয়ালসমূহলৈ ইজৰাইলৰ গভীৰ সমবেদনা। অসমৰ বানাক্ৰান্তলৈ সমবেদনা জ্ঞাপন কৰিছে ইজৰাইলে। কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিলে ইজৰাইল। এই কঠিন পৰিস্থিতিত অসমবাসীৰ কাষত থিয় দিছে ইজৰাইলে। বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু কুশলতা প্ৰাৰ্থনাও কৰিছে ইজৰাইলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ সংহাৰী বান, ইজৰাইলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, উদ্বেগ প্ৰকাশ কৰিছে। আমাৰ হৃদয় অসমৰ বানপীড়িত পৰিয়ালৰ সৈতে আছে। এই মন্তব্য ইজৰাইলৰ বা ইজৰাইলৰ ফালৰ পৰা এই মন্তব্য আগবঢ়োৱা হৈছে। এই কঠিন ক্ষণত অসম আৰু ভাৰতৰ কাষত ইজৰাইল আছে বুলিও উল্লেখ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত বিধ্বস্ত হৈছে বানৰ ফলত কেইবাটাও প্ৰান্ত বিধ্বস্ত হৈছে। নাজিৰাত কিন্তু বৰ্তমান সময়ত পানী বৃদ্ধি পাইছে বুলিও খবৰ আহিছে। কিন্তু তাৰ মাজতে ইজৰাইলে উদ্বেগ প্ৰকাশ কৰিছে। এয়া হৈছে ইজৰাইলৰ টুইট বা এক্স। সামাজিক মাধ্যম যোগে ইজৰাইলৰ দূতাবাসৰ ফালৰ পৰা উদ্বেগ প্ৰকাশ কৰা হৈছে। অসমৰ বান পৰিস্থিতিক লৈ এনেকৈ ইজৰাইলে উদ্বেগ প্ৰকাশ কৰিছে। এয়া হৈছে টুইট। এই টুইটটোত স্পষ্টকৈ কোৱা হৈছে যে অসমৰ বান পীড়িতসকলৰ সৈতে ইজৰাইল আছে আৰু তেওঁলোকৰ হৃদয় অসমবাসীৰ সৈতে আছে বুলি উল্লেখ কৰিছে। ভুক্তভোগী পৰিয়ালসমূহলৈ ইজৰাইলৰ গভীৰ সমবেদনা স্পষ্টকৈ উল্লেখ কৰিছে এক্সত। কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিছে ইজৰাইল। বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু কুশলতা প্ৰাৰ্থনাও কৰিলে ইজৰাইলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া চৰ্চিত হৈছে অসমৰ সংহাৰী বান। অসমৰ বানক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চা আৰম্ভ হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈ আছিলে ভাৰতৰ যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমসমূহত কিন্তু অসমৰ বানক লৈ খুব বেছি বাতৰি সংগ্ৰহ কৰা নাই বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা ফ'কাছ কৰা নাই। কিন্তু বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অসমৰ বানক লৈ চৰ্চা হৈছে। উজনি অসম প্ৰায় 9টা দিনে বানৰ কবলত ডুব গৈ আছে। প্ৰায় 70 জন লোকৰ মৃত্যু হৈছে। চৰকাৰী তথ্য অনুসৰি 66 গৰাকী লোকৰ মৃত্যু হৈছে। তাৰ বিপৰীতে কেইবাগৰাকীও লোক নিৰুদ্দেশ হৈ আছে। আৰু অসমৰ বান পৰিস্থিতিক লৈ এতিয়া ইজৰাইলে উদ্বেগ প্ৰকাশ কৰিছে। আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ বান পৰিস্থিতিক লৈ কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু বিশেষ একো আলোচনা হোৱা নাই। আৰু কিন্তু তাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অসমৰ বান পৰিস্থিতিক লৈ চৰ্চা আৰম্ভ হৈছে। এয়া অসমবাসীৰ কাৰণে ভাল খবৰ, কিয়নো অসমবাসীয়ে কেইবাটাও বছৰ বা বিগত বহু বছৰ ধৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আহিছে। কিন্তু এই বৰ্ষত য'ত বানপানী নহয় তাত বানপানী হৈছে। উজনি অসম সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। আৰু বৰ্তমান সময়ত ইজৰাইলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা উদ্বেগ প্ৰকাশ কৰিছে। অসমৰ বান পীড়িতলৈ ইজৰাইলৰ সঁহাৰি, তেওঁলোক বা ইজৰাইল ভাৰত তথা অসমৰ সৈতে আছে বুলি উল্লেখ কৰিছে। কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিছে ইজৰাইলে। এই কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিছে ইজৰাইল। বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু কুশলতা প্ৰাৰ্থনাও কৰিছে ইজৰাইলে।